হেল্ল' ডিয়াৰ এটি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল। আৰু আজিকালি তোমালোকৰ প্ৰি ফাইনেল এক্সাম চলি আছে, সকলোৱে ভালকৈ পৰীক্ষা দিয়া। আৰু আজি মই তোমালোকৰ যোনখিনি চেম্পল পেপাৰৰ ভিডিঅ' বনাই আছিলোঁ সেইখিনি তোমালোকে ষ্টেণ্ডাৰ্ড পেপাৰৰ আজি কুৱেশ্যন পেপাৰখিনি মই ছল্ভ কৰিম। ঠিক আছে, মই বেচিকৰ চেম্পল পেপাৰ যোনটো যিহেতু মই কৰি আছিলোঁ CBSE লেভেলৰ কুৱেশ্যন পেপাৰখিনি চেম্পল পেপাৰখিনি ছল্ভ বেচিক লেভেলৰ যোনখিনি ইজি হয় সেইখিনি তোমালোকক সমাধান কৰিয়েই দিলোঁ। ঠিক আছে, যোনখিনি MCQ ইম্পৰ্টেণ্ট হৈ পৰে। আৰু মই কৈছোৱেই যে CBSE লেভেলৰ চেম্পল পেপাৰ যদি কৰোঁ আমি ইম্পৰ্টেণ্ট তোমালোকৰ বাবে বহুতেই বেনিফিট হ'ব। সেইকাৰণে আজি মই তোমালোকক ষ্টেণ্ডাৰ্ড লেভেলৰ যোনখিনি MCQ আছে CBSE লেভেলৰ চেম্পল পেপাৰ সেইখিনি MCQ তোমালোকক সমাধান কৰাম। তে ভিডিঅ'টো সম্পূৰ্ণ চাবা, কিন্তু বহুত ইম্পৰ্টেণ্ট MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। আৰু কনচেপচুৱেল বিৰাটেই ইম্পৰ্টেণ্ট কনচেপ্ট আছে, তোমালোকে চালে বুজি পাই যাব 100% চিয়ৰ। আৰু এইখিনি তোমালোকে কৰা তোমালোকৰ বহুত বেনিফিট হ'ব, বহুত অহাৰ সম্ভাৱনা বহুত বেছিকে আছে। তো তোমালোকে এটা বিশ্বাস ৰাখি পেলাই তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা। আৰু চেপ্টাৰ ৱাইজ যদি MCQ তোমালোকে বিচাৰা ডিছক্ৰিপশ্যন বক্সত গোটেইখিনি প্লেলিষ্ট বনোৱা আছে, ধুনীয়াকৈ গৈ পেলাই চোৱা। তাত বিভিন্ন ধৰণৰ মই চেপ্টাৰ ভিডিঅ' ভৰাই ৰাখি দিছোঁ MCQৰ ওপৰত। তোমালোকে এইটো চেনেলৰ পৰা নিশ্চয়কৈ তোমালোকে এই বছৰ SSLC পৰীক্ষাৰ বাবে তোমালোকে 100% চিয়ৰ কমন কৰিব। সেইবাবে তোমালোকে মনোযোগেৰে ভিডিঅ'খিনি চোৱা। তে আজি নো বকবাছ কৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। প্ৰথম প্ৰশ্নটো চোৱা, বিৰাটেই ইম্পৰ্টেণ্ট, তোমালোকে মনোযোগেৰে চাবা, বহুত ইম্পৰ্টেণ্ট, তোমালোকে চোৱাচোন। আৰু লাষ্টৰ কুৱেশ্যনখিনি যে একেবাৰে ইমানেই ইম্পৰ্টেণ্ট, তোমালোকে ভিডিঅ'খিনি সম্পূৰ্ণ চাবা। ঠিক আছে, আৰু ইমান যে কষ্ট কৰি প্ৰশ্নখিনি বিচাৰি আনিছোঁ, সেই কষ্টৰ বাবদ তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, নতুন যদি চাই আছা। আৰু আমাৰ আগৰ যোনখিনি ছাবস্ক্ৰাইবাৰ আছে সিহঁতে গম পাইছেই প্ৰি ফাইনেলত কেনেকুৱা কমন পৰিছে মোৰ কুৱেশ্যন। ঠিক আছে, আৰু আমি লাইভত আহি পেলাই বিভিন্ন ধৰণৰ কথা পাতো, সেইকাৰণে তোমালোকৰ এজ এ পাৰ্চনেল গাইড হিচাপে তোমালোকে ছাবস্ক্ৰাইব কৰি পেলাই চেনেলটো নটিফিকেশ্যনটো অন ৰাখিবা। তেতিয়াহে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তোমালোকে চাব পাৰিবা। ঠিক আছে, প্ৰথম প্ৰশ্নটো এতিয়া চাওঁ ব'লা আৰু ধুনীয়াকৈ সমাধান কৰিম। কি কৈছে, দ্বিঘাত বহুপদ PXৰ লেখ -6,0 0,-30 আৰু কি কৈছে 4,-20 আৰু 6,0 বিন্দুৰ মাজেৰে যায় বুলি কৈছে। ঠিক আছে, এটা সমীকৰণ আছে, এটা দ্বিঘাত বহুপদ আছে, আৰু তাৰ যোনটো সমীকৰণ, তাৰ যোনডাল লেখ হ'ব সেই লেখডাল এই চাৰিটা বিন্দুৰ মাজেৰে যায় বুলি কৈছে। কথাটো বুজি পাইছানে? এতিয়া যিহেতু চাৰিটা বিন্দুৰ মাজেৰে যায় বুলি কৈছে, ইয়াতে চোৱাচোন আমাৰ বহুপদটো কি বুলি কৈছে, বহুপদটো PX বুলি কৈছে। মানে আমাৰ ইয়াতে X লেখডালক চুই পেলাই যায় বুলি কৈছে। কথাটো বুজি পাইছানে? ধৰি লোৱা এইটো আমাৰ কাৰ্তীয় সমতল, এইখিনি 9ৰ কনচেপ্ট অলপ আছে দেই, এইখিনি হৈছে আমাৰ 9ৰ অলপ বহুতখিনি ধুনীয়াকে কনচেপ্ট সোমাই আছে, কিন্তু মনোযোগেৰে চাবা। এইটো হৈছে আমাৰ কাৰ্তীয় সমতল, কাৰ্তীয় সমতলত আমাৰ হৈছে X অক্ষৰডাল এইডাল, হয়নে? এইডাল X আৰু X' বুলি আমি বুজি পাওঁ। সেই X আৰু X' আমাৰ এই বিন্দুকেইটাই কটাকটি কৰি পেলাই গৈছে। ঠিক আছে, আমি যদি লেখ যদি এনেই ৰাফলি যদি কৰো, ধৰি লোৱা এইডাল চোৱাচোন, এইডাল এনেকুৱা ডাল যদি লেখ হয়, এই বিন্দুটোত কটাকটি কৰিছে নে নাই লেখডালে? এই বিন্দুটোৰ যদি মই স্থানাংক যদি ওলাও কি হ'ব? Xৰ মান কিবা এটা থাকিব, কাৰণ এইপিনে নেগেটিভ সংখ্যা হয়। ধৰি লোৱা Xৰ মান কিবা এটা হ'ল, ধৰি লোৱা -5, Y মান কিমান হৈ যাব? 0 হৈ যাব ন? কথাটো বুজি পাইছানে? আমাক কি কৈছে, বিন্দুৰ মাজেৰে যায় আৰু বহুপদটোৰ শূন্যটো ওলাব দিছে। শূন্য মানে কি? এই PXৰ Xৰ মানৰ কথা সুধি আছে। কথাটো মনোযোগেৰে চোৱা কিন্তু দেই, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, CBSE লেভেলৰ এইটো প্ৰথম প্ৰশ্ন দিছে। এতিয়া কি কৈছে চোৱা, আমাৰ এই X বিন্দুক চুই যায় বুলি কৈছে, মানে আমি বুজিব লাগিব Xৰ মানটো থাকিব কিন্তু Yৰ মানটো নাথাকিব, Yৰ মানটো 0 হ'ব। এইকেইটা বিন্দু কোনটো চোৱাচোন, এইটো চোৱা, Xৰ মানটো আছে কিন্তু Yৰ মানটো নাই।
বুজি পাইছানে এক্সৰ মানটো আছে কিন্তু y মানটো নাই মানে এই বিন্দুটো এই যোনটো স্থানাংক হেতু x বিন্দুক চুই পেলাই যাব x বিন্দুতে থাকিব আকৌ এটো চোৱা এটো আকৌ কৈছে xৰ মানটো 0 xৰ মানটো 0 y ৰ মানটো কিন্তু -30 টি ই x বিন্দুত থাকিব নেকি নাথাকে কথাটো বুজি পাইছানে x বিন্দুত x যোনডাল ৰেখা থাকিব x অক্ষ যোনডাল থাকিব তাত চুবলৈ আমি গমেই পাইছো যে xৰ মানটো থাকিব লাগিব y ৰ মানটো 0 হ'ব লাগিব কথাটো বুজি পাইছানে তে xৰ মানটো আমাৰ 0 হৈ গৈছে মানে হেতু y অক্ষত থাকিব এই বিন্দুটো ধৰি লোৱা কথাটো বুজি পাইছানে নেক্সট এইটো xৰ মান আৰু y ৰ মান তুমি নিজে ভাবি চোৱাচোন xৰ মান 4 আৰু y ৰ মান -20 হেতু আমাৰ কোনোবা অক্ষত থাকিব জানো অক্ষতেই নাথাকিব হেতু থাকিব নোৱাৰে তে এইটো আমাৰ থাকিব আকৌ এইটো চোৱা xৰ মানটো 6 y ৰ মানটো কি হৈ আছে y ৰ মানটো কি হৈ আছে বাৰু 0 হৈ আছে x অক্ষত থাকিব না নাই মানে আমাৰ বহুপদটোৰ শূন্য বিলাক যেহেতু সুধিছে আমি যেহেতু px বুলি কৈছে মানে xৰ মান কিটা আমি জানিব লাগিব তে মানে এই বিন্দুটো আৰু এই বিন্দুটো আমাৰ x অক্ষতে থাকিব হেতু কাৰণে ইয়াৰ xৰ মান কিটাই হৈ যাব বহুপদটোৰ শূন্যৰ মান ইয়াৰ আমাৰ কি আছে xৰ মান -6, ইয়াক কি আছে 6 xৰ মান আমাৰ -6 আৰু 6 তে বহুপদটোৰ শূন্য কিটা কি কি হ'ব -6,6 ক'ত আছে চোৱাচোন -6,6 4 নম্বৰ অপচনটো শুদ্ধ হ'ব বুজি পাইছানে নাই কবা যদি বুজি নোপোৱা কমেন্ট সেকশনত জনাই দিবা কমেন্ট সেকশনত কিয় কমেন্ট সেকশনটো কিয় দিছে বাৰু তোমালোকে যদি ভিডিওটো বুজি পোৱা নাই কিবা কনসেপ্ট বুজি পোৱা নাই মোক তোমালোকে কমেন্ট কৰিবা WhatsApp নাম্বাৰ পৰ্যন্ত দি দিম তোমালোকে মোৰ লগত ডাইৰেক্ট কন্টাক্ট কৰিব পাৰিবা আকৌ ইনষ্টাগ্ৰামৰ একাউণ্টটো আছে তাতে ধুনীয়াকৈ তোমালোকে মেছেজ কৰিবা মই ডাইৰেক্ট মেছেজ কৰিম তোমালোকক ঠিক আছে আৰু যিসকল ষ্টুডেণ্টৰ প্ৰি বোৰ্ড এক্সামটো হৈ গৈছে সিহঁতৰ কুৱেশ্যন পেপাৰখিনি মোক সেন্ড কৰি তেতিয়া ডিস্ট্ৰিক্ট ওয়াইজে তোমালোকৰ টেষ্ট পেপাৰখিনি সলভ কৰিব পাৰিম হয়নে আৰু উদালগুৰি ডিস্ট্ৰিক্ট কামৰূপ মেট্ৰৰ মই ভিডিওখিনি দিছো মেথছৰ ইম্পৰ্টেন্ট এমসিকিউ খিনি দিছো ঠিক আছে এতিয়া এই কোৱেশ্যনটো বুজি পাইছানে নাই কমেন্ট সেকশনত জনাই দিবা ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা আচ্ছা ইয়াতে মই এটা কথা কৈছো মোৰ ভিডিওখিনি অকমান লেন্দি হৈ যায় এটা বস্তু বুজাবলৈ গৈ মই বাৰে বাৰে কৈছো তোমালোকক যে মই এটা এভাৰেজ ষ্টুডেণ্টৰ যাতে মোৰ ভিডিওখিনি চাই পেলাই বুজি পায় যাতে মোক যে সময় দিছে মোৰ ভিডিওটোত চাবলৈ সিহঁতৰ যাতে লাভ হয় সেই বুলি ভাবি পেলাই মই অলপ লাহে লাহে বুজাও বস্তুখিনি ইন ডিটেইলছত বুজাও যেহেতু মই গুটি ডাঙৰ কোৱেশ্যন গুটি পাৰ্টটো মই বুজোৱা নাই মই এমসিকিউত অলপ গুৰুত্ব দি আছো ঠিক আছে সেইভাবে মই অলপ ডিটেইলছত বুজা তোমালোকে কি কৰিবা জনে জনে অলপ যেহেতু অলপ তোমালোকে কিছুমানে পাৰা হয়নে সো হিয়তে কি কৰিবা আমাৰ ইউটিউবৰ যোনটো আমাৰ একেবাৰে যোনটো ৰাইট সাইডে ওপৰত চাবা 3 ডট এটা আছে সেই তাত তোমালোকে ক্লিক কৰি প্লে যোনটো স্পিডটো বঢ়াই ল'ব পাৰিবা 2x স্পিডত দি দিবা আৰু 2x স্পিডতো মই নিজে ভিডিওটো প্লে কৰি প্লে চাইছো মই ধুনিয়াকৈ কথাখিনি বুজিব পৰা যায় ঠিক আছে তো তোমালোকে হেতু কৰি ল'বা হা আচ্ছা এই প্ৰশ্নটো আহো এই প্ৰশ্নটো অলপ ইজিও হৈ যায় কিন্তু মই কৈ আছো কিয় ইজি প্ৰশ্নও কেতিয়াবা দিয়ে ঠিক আছে চোৱা মনোযোগ দিবা তলৰ কোনটো সত্য নহয় আছে এই প্ৰশ্নটো চাবা CBSE স্যাম্পল পেপাৰত এইটো প্ৰশ্ন দিছে কিয় দিছে মই তোমালোকক কৈ আছো চাবা হা চোৱা কি কৈছে তলৰ কোনটো সত্য নহয় বুলি কৈছে এনেকা স্টেটমেন্ট 4টা দিছে কোনটো সত্য নহয় বৃত্তৰ যিকোনো বিন্দুত ছেদক অঙ্কন কৰিব পাৰি যে তুমি এটা বৃত্ত আঁকা এটো এটা বৃত্তৰ এটো এটা বিন্দু ইয়াত তুমি ছেদক অঙ্কন কৰিব পাৰিবা নহয় ছেদক যিকোনো বিন্দুত ধৰিলে এই ছেদকটো এনেকুৱা বা এইটো বিন্দু এটা ছেদক এনেকুৱা আঁকি দিয়া বা এইটো এটা বিন্দু এনেকুৱা ছেদক বিলাক এনেকুৱা দুটা বিন্দুত সেট কৰি প্লে যাব লাগিব হয়নে তে যিকোনো বিন্দুত তুমি ছেদক অঙ্কন কৰিব পাৰিবা এটো কথাটো সঁচা হয় নে নাই চোৱা কথাটো সঁচা মানে আমাক সত্য নহয় বুলিহে বুজিছে মানে এটো আনসাৰ হ'ব নোৱাৰে নেক্সট বৃত্তৰ যিকোনো বিন্দুত মাত্ৰ এটা স্পৰ্শক টানিব পাৰি ঠিক আছে এটা বৃত্ত আছে বৃত্তটো ধৰি মোৰ বৃত্তটো হোৱা নাই বাৰু হা আলু নিচিনাহে হ'ল আচ্ছা তোমালোকে এডজাস্ট কৰিবা সো এটা বিন্দুত আমাক কি কৈছে যিকোনো বিন্দুত মাত্ৰ এটা স্পৰ্শক টানিব পাৰি হয় এডাল স্পৰ্শক টানিব পাৰি মই ইয়াত আৰু বেলেগ স্পৰ্শক টানিব নোৱাৰিম নহয় তে এইটো আমাৰ সঁচা হৈ যাব
সেইকাৰণে আমাৰ এই ষ্টেটমেন্টটো উত্তৰ হ'ব নোৱাৰে কোনটো সত্য নহয় হেতুহে সুধিছে জিয়া হৈছে বৃত্তৰ দুটা বিন্দু আচ্ছা এইটো হৈছে এটা বৃত্ত এই বৃত্তটোৰ দুটা বিন্দু ধৰি লোৱা এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু তো জিয়া হৈছে বৃত্তৰ দুটা বিন্দু সংযোগ কৰা ৰেখাখণ্ডত এই বিন্দু দুটা তুমি যদি সংযোগ কৰি দিয়া সেইডালেতো জিয়া হ'ব হয় নে নাই সো এইটো আমাৰ আনসাৰ হ'ব নোৱাৰে এইটো চোৱা বৃত্তৰ ভিতৰত এটা বিন্দু ধৰি লোৱা এইটো এটা বৃত্ত বৃত্তটোৰ ভিতৰত এইটো এটা বিন্দু ঠিক আছে বৃত্তৰ ভিতৰত এটা বিন্দুৰ পৰা মাত্ৰ দুটা স্পৰ্শক অংক কৰিব ভিতৰত যদি বিন্দু থাকে স্পৰ্শক আমি আঁকিব পাৰিম নেকি স্পৰ্শকে আঁকিব নোৱাৰে আকৌ দুটা প্ৰশ্নই নাহে ইয়াতে সো আমাৰ উত্তৰটো এইটোহে হ'ব মানে এইটো সত্য নহয় অপচন ডি টো আমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আমাক সেইকাৰণে কিয় সোধে যে চোৱা কুৱেশ্যন পেপাৰ টান দিলেই যে ষ্টুডেণ্টে নোৱাৰিব এনেকুৱা নহয় এইখিনি প্ৰশ্ন দিছে এই যে প্ৰশ্নটো যে দিলে আমি গোটেইকেইটা শাৰী পঢ়ি পেলাই চিন্তা কৰিব পৰা প্ৰশ্ন দিছে হয়নে আমাক কুৱেশ্যন পেপাৰখন অকমান শ্লো কৰি পেলাই লেন্দি কৰি পেলাই যাতে ষ্টুডেণ্টে কি কৰিব পাৰে মানে টাইম মেনেজমেণ্ট কৰিব পাৰিছে নে নাই এক্সামত কথাটো বুজি পাইছানে টাইম মেনেজমেণ্ট বহুত ইম্পৰ্টেণ্ট বুজি পাইছা যে টাইমত গোটেই 100 মাৰ্কৰ যোনখিনি কুৱেশ্যন পেপাৰ সলভ কৰিব পাৰিছে নে এক্সামিনাৰজনে সেইটোও প্ৰশ্ন কৰে সেইবাবে এনেকুৱা প্ৰশ্ন দি দিয়ে তোমালোকে যাতে টাইম কনজিউম কৰিব পাৰা ইয়াতে ভাবি থাকিব এইটো হ'ব নে এইটো হ'ব ঠিক আছে একদম কনসেপ্ট তোমালোকে ক্লিয়াৰ কৰি পেলাই যাব লাগিব তেতিয়াহে টাইম মেনেজমেণ্টটো কৰিব পাৰিবা কথাটো বুজি পাইছানে এতিয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো চোৱা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো চোৱা এইটো সমান্তৰ প্ৰগতিৰ পৰা দিছে ঠিক আছে এই প্ৰশ্নটো চোৱা বহুত ইম্পৰ্টেন্ট আছে এটা সমান্তৰ প্ৰগতিৰ nতম পদটো 7n-4 মানে nতম পদ মানে an ৰ ভ্যালুটো দিছে কিমান 7n-4 বুজি পাইছানে মই এতিয়া সাধাৰণ অন্তৰটো উলিয়াব লাগে সাধাৰণ অন্তৰ মানে আমাক d উলিয়াব দিছে কমন ডিফাৰেন্সটো কেনেকৈ উলাম আচ্ছা ইয়াতে চোৱা n মানে আমাৰ 7n-4 ঠিক আছে কথাটো বুজি পালো আমি বাৰু a1 মানে n ৰ জায়গাত মই কি বহালো 1 বহালো তেতিয়া হলে 7 পূৰণ এই n ৰ জায়গাত মই ইয়াতে 1 বহাব লাগিব -4 তে 7 গুণ 7 -4 7 ৰ পৰা 4 গলে 3 তে a1 মই পাই গলো 3 আচ্ছা যদি মই a টো উলাও n ৰ জায়গাত কি বহাইছো 2 বহালো মই তে 7 * 2 হৈ যাব -4 কাৰণ n ৰ জায়গাত 2 বহাব লাগিব 7 দুগুণে 14 -4 ঠিক আছে 14 ৰ পৰা 4 গলে কিমান হ'ব বাৰু 10 হ'ব এতিয়া আমাৰ সাধাৰণ অন্তৰ যেহেতু উলাব দিছে d উলোৱা ফৰ্মুলাটো কি আছিল a2 - a1 পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা কাৰণ এইটো প্ৰথম পদ এইটো দ্বিতীয় পদ এই দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰটো পাই যাম সো a10 হৈ যাব সৰি a2 হৈ যাব আমাৰ 10 - a1 হৈ যাব 3 তো 10 - 3 7 তো অপচন আমাৰ এইটো শুদ্ধ উত্তৰ হৈ ঠিক আছে বুজি পাইছো বহুত সহজকৈ বুজাবলৈ যত্ন কৰিলো আৰু বহুত ইজিও হয় কোৱেশ্চনটো ঠিক আছে এতিয়াও কিছুমানে কৃপনালি কৰি লাইকটো দবা নাই লাইকটো দবাই দিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দবোৱা নে দবাই দিয়াচোন আৰু চেনেলটো সাবস্ক্ৰাইব বেল আইকনটো অন কৰি ৰাখিবা মই লাইভ আহি তোমালোকৰ লগত ইমান ধুনীয়াকৈ কথা বতৰা পাতো এজ এ পাৰ্সোনাল গাইড হিচাপে তোমালোকক ট্ৰিট কৰি আছো ধুনীয়াকৈ তোমালোকে সাপোৰ্ট জনাই যোৱা আৰু এই ভিডিঅটো তোমালোকে 50 লাইক টাৰ্গেট ৰাখিছো 50 লাইক হলেহে মই নেক্সট পাৰ্টটো লৈ আহিম স্ট্যান্ডার্ড লেভেলৰ নেক্সট পাৰ্টটো তোমালোকে পাই যাবা ঠিক আছে আৰু তোমালোকে বহুত বস্তু আহি আছে তোমালোকে টেনশন নকৰিবা বহুত বস্তু আহি আছে তোমালোকৰ বাবে সায়েন্সৰ মই কমন কোৱেশ্চন আনিম ঠিক আছে যোনটো তোমালোকে বিচাৰি আছা তাৰ পিছত বিভিন্ন ডিস্ট্ৰিক্টৰটো মই টপ এমসিকিউ বিলাক আনিম তোমালোকক কলোই মই যিখিনি প্ৰি ফাইনেলৰ হৈ আছে টপ এমসিকিউ কিনি আনিম স্যাম্পল পেপাৰৰ সলিউশন আনি আছো ঠিক আছে বহুত কন্টেন্ট আনি আছো তোমালোকে সাবস্ক্ৰাইব কৰিবা এপি ফ্যামিলি হৈ যোৱাছো বহুত বস্তু পাই যাবা বহুত কমন বস্তু পাই যাবা ঠিক আছে আৰু এইবাৰ হাল্লা বল মানে গুটি এসএসএলসি পৰীক্ষাৰ হাল্লা বল কৰিব লাগিব আমি ঠিক আছে তে নেক্সট প্ৰশ্নটো হ'ব নেক্সট প্ৰশ্ন দুটা বহুত ইম্পৰ্টেন্ট ভালকৈ মনোযোগেৰে চাবা দেই 4 নম্বৰ কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট চোৱা 9 ৰ কনসেপ্ট সোমাই দিছে ইয়াতে এটা শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু গোলকৰ ব্যাসাৰ্ধ 5 সেমি মানে শংকু মানে চিনি পোৱা নে এনেকুৱা এই বাদ্যিক কেপটো যে থাকে যে সেইটো নিচিনা আৰু গোলক মানে ফুটবলটো ঠিক আছে
এইটো হৈছে গোলক ঠিক আছে স্পিয়াৰ তাই সিহঁতৰ ভূমি ব্যাসাৰ্ধ কি কৈছে শংকুৰ ভূমি ব্যাসাৰ্ধ মানে এই ব্যাসাৰ্ধ মানে এই জায়গাটো হ'ব ইয়াৰ r দিছে 5 সেন্টিমিটাৰ আৰু ইয়াৰো ব্যাসাৰ্ধ দিছে 5 সেন্টিমিটাৰ দেই মনোযোগ দিবা এতিয়া আমাক কি কৈছে শংকুৰ আয়তন আৰু গোলকৰ আয়তনটো সমান বুলি কৈছে তেন্তে শংকুৰ উচ্চতা মানে এইটো এই জায়গাটো ওলাব দিছে ওখটো h কিমান আছে এতিয়া সব শংকুৰ আয়তন আৰু গোলকৰ আয়তনটো সমান বুলি কৈছে শংকুৰ আয়তনৰ ফৰ্মুলাটো আছিল 1/3 পাই r স্কয়াৰ h সমান গোলকৰ আয়তনৰ লগত সমান হ'ব গোলকৰ আয়তনটো কি আছিল 4/3 পাই r কিউব এখিনি মনত ৰাখিব লাগিব হা মনত ৰাখিলেহে পাৰিম সো 3 কেনসেল হৈ আছে পাইও কেনসেল হৈ আছে মনোযোগ দিবা যেহেতু r একে r মানে ব্যাসাৰ্ধ একে ইয়াতে r দুটা আছে ইয়াতে তিনিটা আছে তো দুটা মই কাটি দিও ইয়াৰ পৰা এটা ৰৈ যাব হয়নে সো ইয়াত থাকি যাব h কাৰ সমান হৈ যাব 4 ইনটু ইয়াতে এটা r ৰৈ গৈছে হয়নে সো h সমান 4 ইনটু r r মানে কিমান আছিল 5 আছিল ন তো 5 4 গুণ 20 h টু কি বাৰু এয়া শংকুৰ উচ্চতা তো 20 সেন্টিমিটাৰ হৈ যাব এইটো অপশন বি ইজ দা কারেক্ট আনসার বুঝি পাইছে না নাই কবা ঠিক আছে নেক্সট প্রশ্নটো চাও 5 নম্বৰটো বহুত ইম্পৰ্টেন্ট মনোযোগেৰে চাবা 5 নম্বৰটো 5 নম্বৰটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা কেনেকৈ কৰিম মই ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত এডাল স্পৰ্শক ঠিক আছে ও কেন্দ্ৰীয় বৃত্ত এই পি বিন্দুটো কি বাৰু স্পৰ্শক বুলি কৈছে বৃত্তটোৰ পি বিন্দুটোত এটা স্পৰ্শক যদি টি পি কিউ 110 ডিগ্ৰী টি পি কিউ মানে এই সম্পূৰ্ণটো বুজি পাইছানে এই সম্পূৰ্ণটো আমাৰ কিমান বুলি কৈছে 110 ডিগ্ৰী বুলি কৈছে এতিয়া তোমালোকে নিজে ভাবি চোৱা ওপি কি বাৰু ওপি হৈছে আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হয়নে তে বৃত্তটোৰ ব্যাসাৰ্ধৰ লগত স্পৰ্শকে কি কৰিব 90 ডিগ্ৰী কৰিব এই কোণ 90 ডিগ্ৰী হ'ব এই কোণ যদি 90 ডিগ্ৰী হয় তেতিয়ালে এই জায়গাকণ কি হ'ব এই টোটেলৰ পৰা টোটেলটো কিমান আছে টোটেলটো আছে 110 তে 110ৰ পৰা এই কোণ যদি 90 হয় এই জায়গাটো কিমান হ'ব নিজে ভাবিছাচোন কিমান হ'ব 20 নহব জানো এই জায়গাটো আমাৰ 20 ডিগ্ৰী হৈ যাব কাৰণ এই যে ওপি একডাল হৈছে ব্যাসাৰ্ধৰ লগত স্পৰ্শকডালে কি কৰে 90 ডিগ্ৰী কৰে উপবাদ্য 10.1ক চাবা তে এই জায়গাটো যদি 90 হয় এই জায়গাটো আমাৰ কি হৈ যাব এই জায়গাটো আমাৰ হৈ যাব 20 ডিগ্ৰী তেতিয়াহে এই সম্পূৰ্ণটো আমাৰ 110 হ'ব কথাটো বুজি পাইছানে আচ্ছা যদি এই জায়গাটো যদি আমাৰ 20 হয় ঠিক আছে তেতিয়ালে এইটো কি বাৰু এইডাল হৈছে আমাৰ ব্যাসাৰ্ধ আৰু এইডালো ব্যাসাৰ্ধ তেতিয়ালে ও কিউ পি ত্ৰিভুজটোৰ এই ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধ সমানে বৃত্তৰ যেহেতু ব্যাসাৰ্ধ একেইটো হ'ব ন তে এইটো কোণ যদি 20 ডিগ্ৰী হয় এই কোণটোও 20 ডিগ্ৰী হ'ব হয়নে কাৰণ এটা ত্ৰিভুজৰ আমি কি পাইছিলো শৰ্ত নাই পোৱা জানো যে সমান বাহুৰ বিপৰীত কোণবিলাক সমান হয় তে এইটো বাহুৰ বিপৰীত কোণ এইটো বাহুৰ বিপৰীত কোণ এইটো তে এই দুটা কোণ সমান হ'ব তে এইটো 20 হলে এইটোও 20 হ'ব তে নিজে ভাবি চোৱা এইটো 20 এইটো 20 40 ঠিক আছে দুটা যোগ কৰিলে 40 পাম তেতিয়ালে এই কোণটো কিমান হ'ব তিনিটা কোণ যোগ কৰিলে 180 তে এই দুটা যদি 40 হয় এইটো 140 হ'ব লাগিব অপশন সি টো শুদ্ধ উত্তৰ বুজি পাইছানে বহুত টান নিচিনা লাগে কিন্তু অলপ বুজিব পৰা বস্তু আছে ঠিক আছে মনোযোগেৰে বস্তুখিনি চালে তোমালোকে ভালকৈ প্ৰেক্টিস কৰিলে তেতিয়া পাই যাবা ঠিক আছে এতিয়া এনেকা ধৰণৰ এমসিকিউ কিন্তু তোমালোকে নিশ্চয়কৈ দেখা পাবাই কিন্তু দেই এইখিনি যে প্ৰশ্নখিনি বিচাৰি আনিছো তোমালোকে সেইটোৱে মোক হেল্প কৰি যাব লাগিব সাপোৰ্ট কৰি যাব লাগিব ঠিক আছে সো এতিয়ালৈকে যদি লাইক কৰা না লাইকটো কৰি দিবা হা আৰু কমেন্ট জনাই দিবা কেনেকুৱা পাইছা ঠিক আছে এতিয়া লাষ্ট কোৱেশ্চন এটা মই কৰাম সেইটো বহুত ইম্পৰ্টেন্ট আছে সেইটো মনোযোগেৰে চাবা আৰু ভিডিওটো এন্ড কৰিম তাৰপিছত নেক্সট পাৰ্টটো তোমালোকে কমেন্ট কৰিলেহে মই আনিম আৰু 50 লাইক টাৰ্গেট ৰাখিছো 50 লাইক টাৰ্গেট কৰিলেহে তোমালোকে যদি কমপ্লিট কৰি দিয়া আমাৰ সোনকালে 500 সাবস্ক্ৰাইবাৰ হৈ গ'ল 50 জনে যদি ভিডিওটো যদি লাইক নকৰে তেতিয়া ভিডিও বনাই ভাল লাগিব জানো তোমালোকে লাইকটো কৰি দিবা কমেন্টটো কৰি দিবা তেতিয়া মই নেক্সট পাৰ্টটো লৈ আহিম আৰু নেক্সট পাৰ্টত তোমালোকৰ লং কোৱেশ্চনৰ এন্টাৰ থাকিব বহুতে বিচাৰি আছে লং কোৱেশ্চন লাগে তে লং কোৱেশ্চন মই খুমাম ঠিক আছে টেনচন নকৰিবা এতিয়া 6 নম্বৰ কোৱেশ্চনটো কৰিম ঠিক আছে চোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰটো দেখাত যেনেকুৱা লাগি আছে তো তোমালোকে সহজ নিচিনা হয় বাৰু কিন্তু বহুত সোনকালে কৰিব পৰা ট্ৰিক কিছুমান মই কম তোমালোকে মনোযোগেৰে চাবা কিন্তু হা
যাতে সোনকালে তোমালোকে কৰিব পাৰা তে কি কৈছে দ্বিঘাত বহুপদটো উলিওৱা য'ত শূন্যবোৰ এইটো তে এইটো আলফা এইটো বিটা হয় নে নাই তে শূন্য দুটাৰ যোগফল কি আছিলে আলফা প্লাস বিটা তো এইটো যোগ কৰিলে কি হ'ব 5/2 প্লাস ইয়াতে মাইনাস আছে তো প্লাস মাইনাস মাইনাস হৈ যাব আকৌ সেম 5/2 মানে 0 হৈ যাব হয়নে এইটো ক্যান্সেল কৰি পেলাই তো 0 পাম মানে আলফা শূন্য দুটাৰ যোগফল 0 পাই যাম আচ্ছা পূৰণফল আলফা ইনটু বিটা হেতু কৰিলে কি হ'ব 5/2 ইনটু মাইনাস 5/2 এটো এনেকা ব্র্যাকেট থেকে দিয়া নাই আৰু বুজি পাইছে না জান ভেজাল নকৰো আৰু সো স্কয়ার টু ক্যান্সেল হৈ যাবগৈ সো হৈ যাব মাইনাস 5/2 হৈ যাব হয় না যদি দুইটা যদি পূৰণ কৰো মানে স্কয়ার হৈ যাব স্কয়ার হলে তে ৰুট ওভাৰ চিহ্ন উঠি যাব আৰু আনসাৰটো 5/2 থাকিব আৰু মাইনাস থাকি যাব মাইনাস 5/2 হয় না এতিয়া যদি মই আমাৰ দ্বিঘাত যোনটো বহুপদৰ শূন্য দুটা দি পেলাই আমি যেনেকৈ সমীকৰণটো গঠন কৰো ফৰ্মুলাটো কি আছিল x² মাইনাস আলফা প্লাস বিটা কি হ'ব 0 তো 0x হৈ যাব আলফা প্লাস বিটা হোল ইনটু x আছিল নহয় তে আলফা প্লাস বিটাৰ জায়গা 0 আৰু x to x মানে এইখিনি নাইকিয়া হৈ যাব হয় না মানে এইখিনি উঠিয়ে যাব কিন্তু নাইকিয়া হৈ যাব 0x মানে কি থাকিব জানো কিবা নাথাকে আলফা প্লাস আলফা ইনটু বিটা কি মাইনাস 5/2 তো হৈ যাব মাইনাস 5/2 ঠিক আছে এতিয়া মই যদি এটো কৰো এটো কে থাকক মই যদি এটো ভগ্নাংশৰ বিয়োগ আৰু এটো 2 এপিনে হৈ যাব ইয়া তলত এটা 1 আছে হয়নে একৰ লগত কি পূৰণ কৰিলে 2 হ'ব 2 পূৰণ ওপৰ সংখ্যা 2x² মাইনাস 2 ৰ লগত কি পূৰণ কৰিলে 2 হ'ব 1 পূৰণ ওপৰ সংখ্যা 5 গুণ 5 হৈ যাব 2 টো তুমি বাহিৰত ওলাই আহিলে কি হৈ যাব k/2 আৰু এপিনে ৰৈ যাব 2x² মাইনাস 5 আচ্ছা সোয়া মানে আমি ইয়াতে যেহেতু 0 আলফা প্লাস বিটা 0x হৈ আছে হয়নে 0x মানে তো এই মিডিলৰ যোনটো টার্ম যোনটো থাকে পদ থাকে হেতুটো উঠিয়ে যাব মানে x ৰ সহগ তুমি ইয়াতে কোনো নাপাবা x ৰ পদখিনি নাপাবা x² খিনি পাবা আৰু ধ্ৰুবক পদটো পাবা হয়নে মানে কথাটো বুজি পাইছা না যে x² প্লাস কিবা এটা থাকে নহয় 5x প্লাস 10 মানে এই জায়গাটো তো উঠি যাব ন এই জায়গাটো 0 হৈ গল না তে এই জায়গাটো না থাকিব মানে এইটো থাকিব আৰু এইটো থাকিব তে মানে মিডিলৰটো তো এইটো না থাকিব মানে এইটো হবই নোৱাৰে আৰু মিডিলৰটো আছে আকৌ এইটো হবই নোৱাৰে মিডিলৰটো আছে হয়নে মানে এই দুটাৰ ভিতৰত কিবা এটা হ'ব আৰু তে মনোযোগ দিবা k ৰ মান তুমি কি দিলে এই দুটাৰ ভিতৰত কিবা এটা মিলিব মই যদি k ৰ মান যদি মই কিমান দিও k ৰ মান যদি মই 2 দি দিও সৰি k ৰ মান যদি মই 4 দি দিও 4 যদি মই বহাই দিও হা মই ধৰি লৈছো ধৰো k ৰ মান যদি মই 4 ধৰো তে হৈ যাব 4/2 সো এপিনে হৈ যাব আমাৰ 2x² মাইনাস 5 সো 2 এৰে 4 কাটিলো 2 বাৰ ঠিক আছে সো আচ্ছা k ৰ মান মই 8 ধৰছো 8 ধৰিলে কি হৈ যাব 2 এৰে কাটাকাটি কৰিলে 4 পাম তেতিয়া কি হৈ যাব ইয়াতে 8 আছে হা 8 টো কাটাকাটি গল হা বুজিব পাৰিছা নে মই বেলেগ পেন এটা ইউজ কৰিছো চোৱা মই এখিনি মুছি দিছো যদি মই k ৰ মানটো যদি মই 8 ধৰো তেতিয়ালে কি হৈ যাব 8/2 2x² মাইনাস 5 ঠিক আছে এতিয়া 2 এৰে 8 ক কাটাকাটি কৰিছো কিমান পাম 4 তো 4 টো এপিনৰ লগত পূৰণ কৰা 4 গুণে 8x² 4 মাইনাস আছে মাইনাস 4 5 গুণ 20 এই অপশনটো হলে এইটো অপশন বি টো হ'ব কিন্তু এইটো কিয় নহব তুমি সোৱাচোন k ৰ মান তুমি কিবা বহাই পেলাই তুমি 15 বনাব পাৰিবা নেকি সোৱা নিজে ট্রাই কৰিবাচোন k ৰ মান তুমি যিকোনো এটা সংখ্যা বহাই পেলাই তুমি 15 বনাব পাৰিবা নেকি চাবা এটো নহব চাবা উলাবই নোৱাৰিবা তুমি এটো নহব মানে আমাৰ অপশন বি টো হে শুদ্ধ উত্তৰ হ'ব এতিয়া মই এইখিনিকে মই সলভ কৰি দিলো তোমালোকে ভিডিওটো ভাল পালে লাইক কৰি দিবা চ্যানেলটো নতুন আহিছে যদি ইমানলৈকে যদি ভিডিওটো চাই আছে সাবস্ক্ৰাইবটো কৰি দিবা ঠিক আছে সোনকালে 1k সাবস্ক্ৰাইবাৰ কৰি দিয়া আৰু বহুত ধুনিয়া ধুনিয়া মই ভিডিও তেতিয়া বনাই আনিবলৈ মোৰ জোশ এটা থাকিব ঠিক আছে তে আজিলৈ ৰাখিছো তোমালোকে মৰমখিনি দি থাকিবা আৰু কমেন্টত জনাবা পাইছা নে নাই বুজি পাইছা নে নাই আৰু নেক্সট ষ্টেণ্ডাৰ্ড লেভেলৰ যোনখিনি
পাৰ্ট 2 তাত মই লং কুৱেশ্যন কিছুমানো মই সলভ কৰাবলৈ যত্ন কৰিম ইম্পৰ্টেণ্ট যোনবিলাক অহাৰ সম্ভাৱনা বহুত বেছিকৈ আছে সেইখিনি মই সমাধান কৰি দিম ঠিক আছে তে আজিলৈ ৰাখিছোঁ বাই বাই